ফাইনেল ৰিপৰ্টলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি। প্ৰথমটো ব্ৰেকিং নিউজ, টকিঅ' অলিম্পিকত ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদক। জেভলিন থ্ৰ'ত নীৰজ চোপ্ৰাৰ স্বৰ্ণ জয়। ফাইনেলত দুৰ্দান্ত প্ৰদৰ্শনেৰে স্বৰ্ণ জয় নীৰজ চোপ্ৰাৰ। টকিঅ' অলিম্পিকত নীৰজ চোপ্ৰাৰ অভিলেখ 87.58 মিটাৰ দলিয়াই স্বৰ্ণ জয় নীৰজ চোপ্ৰাৰ। অভিনৱ বৃন্দাৰ পিছত ব্যক্তিগত শাখাত অলিম্পিকত স্বৰ্ণ জয় কৰা দ্বিতীয়গৰাকী ভাৰতীয় হ'ল নীৰজ চোপ্ৰা। 2008 বেইজিং অলিম্পিকত স্বৰ্ণ জয় কৰিছিল অভিনৱ বৃন্দাই। 13 বছৰ পিছত পুনৰ ভাৰতৰ দখললৈ আহিল পৰম আকাংক্ষিত অলিম্পিকৰ স্বৰ্ণ। ট্ৰেক এণ্ড ফিল্ডত স্বৰ্ণ জয় কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হ'ল নীৰজ চোপ্ৰা। নীৰজৰ স্বৰ্ণৰ সৈতে 7টালৈ বৃদ্ধি পালে ভাৰতৰ পদকৰ সংখ্যা। ইতিমধ্যে 2টা ৰূপৰ পদকৰ লগতে 4টা ব্ৰঞ্জৰ পদক জয় কৰিছে। অলিম্পিক ইতিহাসত এয়া সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন ভাৰতৰ। আৰু এই মুহূৰ্তত আমি কিছু এক্সক্লুচিভ ভিজুৱেলছ দেখুৱাইছোঁ। এয়া নীৰজ চোপ্ৰা আৰু সেলফি লৈ থকা মুহূৰ্ত, অতি আনন্দৰ এক মুহূৰ্ত, য'ত এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে চাৰিওফালে নীৰজ চোপ্ৰাক অভিনন্দন জনাবৰ পৰাই যথেষ্ট সংখ্যক তাত লোক, তাত যিসকল খেলুৱৈ আছে, কোচ আছে, সংবাদ মাধ্যম আছে, তেওঁলোক তাত আছে। গতিকে তেওঁলোকৰ সৈতে এক কপি ফটো তুলিছে বা সকলো আগ্ৰহী হৈ পৰিছে নীৰজ চোপ্ৰাৰ সৈতে এক কপি ফটো তোলাৰ বাবে। এয়া চেলফি তুলিছে নীৰজ চোপ্ৰাই। ইফালে যিহেতু দেশতো সকলোৱে অপেক্ষা কৰিছে নীৰজৰ বাবে, এতিয়া নীৰজৰ বাবে অপেক্ষা কৰিছে সমগ্ৰ দেশবাসী। নীৰজ চোপ্ৰা উপস্থিত হোৱাৰ পিছতে কেনেধৰণে আদৰণি জনাব তাৰো ইতিমধ্যে সকলোখিনি সাজু হ'ব। আমি কিছু দৃশ্যাংশ দেখুৱাই গৈছোঁ। নীৰজ চোপ্ৰাৰ যি বাসগৃহৰ দৃশ্য আমি দেখুৱাইছোঁ, হাৰিয়ানাৰ দৃশ্য আমি দেখুৱাইছোঁ। আৰু এয়া পিতৃক যিহেতু সম্বৰ্ধনা জনোৱা হৈছে, স্থানীয় বাসিন্দাসকল তাত আছে। পিতৃগৰাকীয়ে ইতিমধ্যে কৈছে যে কেনেধৰণে যথেষ্ট কষ্টৰ মাজেৰে নীৰজ চোপ্ৰাই আজি এই স্থান পাবলৈ সক্ষম হৈছে। কেনেধৰণে আচলতে তাত যিহেতু আন্তঃগাঁথনিৰ অভাৱ বা যি ধৰণৰ এটা কষ্টৰ মাজেৰে পাৰ হৈ আহিবলগীয়া হ'ল, সেই সময়খিনি কেনেধৰণে নীৰজ চোপ্ৰা এগৰাকী খেতিয়কৰ পুত্ৰ তেওঁ, গতিকে কেনেধৰণে আগবাঢ়িছিলে সকলোবোৰ কথা সংবাদ মাধ্যমৰ আগত নীৰজ চোপ্ৰাৰ পিতৃয়ে ইতিমধ্যে জনাইছে। ইফালে আমি সমান্তৰালভাৱে কৈছোঁৱে যে সমগ্ৰ দেশবাসীয়ে এতিয়া ছ'চিয়েল মিডিয়াত উপচাই পেলাইছে অভিনন্দনেৰে। কিছু এক্সক্লুচিভ ভিজুৱেলছ আমি এই মুহূৰ্তত দেখুৱাই গৈছোঁ নীৰজৰ। দেশবাসী উৎফুল্লিত নীৰজ চোপ্ৰা। এয়া আমি যিহেতু টকিঅ'ত আছে, গতিকে তাৰ কিছু দৃশ্যাংশ দেখুৱাইছোঁ। তাত থকা যিসকল কোচ আছে বা তাত যিসকল খেলুৱৈ আছে, ইণ্ডিয়াৰ খেলুৱৈ আছে, গতিকে তেওঁলোকেও তেওঁৰ সৈতে একপি ফটো তোলাৰ বাবে যথেষ্ট আগ্ৰহী হৈ পৰিছে। আমাৰ হাতত কেইবাটাও ভিজুৱেলছ আহিছে, আমি সেয়া দেখুৱাই গৈছোঁ। নীৰজ চোপ্ৰা বয়স হৈছে তেওঁ যিহেতু 24 ডিচেম্বৰ 1997 চনত পানীপতত জন্মগ্ৰহণ কৰিছে। আৰু তাৰপিছতে কেনেধৰণে খেলি গৈ আছে বা কেনেধৰণে আগবাঢ়িছিল, কিমান কষ্টৰ মাজেৰে আগবাঢ়িবলগীয়া হৈছিল এগৰাকী খেতিয়কৰ পুত্ৰ নীৰজ চোপ্ৰা। আৰু আজি সমগ্ৰ দেশবাসী নীৰজক লৈ যথেষ্ট গৌৰৱান্বিত। खुशी हो रही है, हमें नाज है कि हमारा बेटा एथलेटिक में गोल्ड मेडल लेके देश का सुखा पूरा कर पाया। हमारे यहाँ सुविधाओं का अब मतलब कमी है, कोई स्टेडियम या मतलब कोई सुविधा नहीं है, तो इसीलिए उसको 15-16 किलोमीटर दूर जाना ये बड़ा संघर्ष का काम था। बहुत अच्छा लग रहा है। मैं सभी का आशीर्वाद चाहूंगा जो उन्होंने हमारे बेटे पर जो संघर्ष करके यहाँ तक पहुँचाया एथलेटिक में, मैं पूरे देश को नमन करना चाहूंगा। First, congratulate Neeraj Chopra for his outstanding performance. I think every Indian was glued to the TV channel. Historic win, a great achievement, highest ever tally in Olympics. At the same time, I think he has done a fantastic job. Let me congratulate Neeraj Chopra on behalf of 135 crore Indians. He has brought this medal not only for India, but I think it's a great hope for the upcoming generations to inspire a lot of young people to play sport and to win more medals in future. बहुत बहुत धन्यवाद आप सभी का, क्योंकि मुझे लगता है कि सबसे जो जरूरी चीज थी इस साल वो कंपटीशन खेलना था इंटरनेशनल। और मैंने फेडरेशन में ही बात की और सभी से, टॉप से, साई से, फेडरेशन से, सभी जगह से सभी ने अपना अपना सपोर्ट किया। और वो जो मुझे बीच में 2-3 इंटरनेशनल कंपटीशन मिले, तो वो मेरे लिए बहुत ही ज्यादा जरूरी थे, क्योंकि यही सभी थे जिनके बीच में वहाँ पे कंपटीशन खेला। तो ऐसा ओलंपिक था, लेकिन ऐसा नहीं लग रहा था कि मैं कुछ नए गेम्स में आ रहा हूँ या फिर बहुत बड़े गेम्स में। एक ऐसा कोई प्रेशर नहीं था इस टाइप का कि मैं बड़े थ्रोअर्स के बीच में खेल रहा हूँ। ऐसा लग रहा था कि
इनके साथ मैं पहले खेल रहा हूँ और मैं अपनी परफॉर्मेंस पे काफी फोकस कर पा रहा था। तो शायद वही कारण है कि क्योंकि इंजरी के बाद काफी अप डाउन आए, तो आप सभी ने हेल्प की और ये सभी आप सभी का, मेरी मेहनत तो है ही, उसके साथ साथ आप सभी की मेहनत है और सारी এয়া আছিল নীৰজ চোপ্ৰাই নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিছে আৰু সেয়া আমি দেখুৱালো। আৰু ইফালে টকিঅ' অলিম্পিকত স্বৰ্ণ জয়ৰ পিছতে নীৰজ চোপ্ৰালৈ ফোন যোগে অভিনন্দন জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। नमस्ते। नमस्ते सर। और बहुत बहुत बधाई आपको। थैंक यू सर, थैंक यू सो मच। आज ओलंपिक का समापन की दिशा में जा रहा है और आपने देश को खुश कर दिया। हाँ बस वही सर है, वही था कि बस ये मेरा लास्ट सबसे लास्ट ईयर है कि मैं इंडियन में, तो बस कुछ अच्छा करना है और गोल्ड जीतना हूँ और तो बहुत खुशी की बात है, बहुत अच्छा लगा। और मुझे लगता है कि सभी जो अपने भारत और जो अपने लोग देख रहे थे उनकी बहुत दुआएं और उनका सपोर्ट था पीछे थे इतने ज़्यादा लोगों का, तो शायद उसी ने मुझे यहाँ पे आज पहुँचाया है। पानीपत ने पानी दिखा दिया। नहीं सर, बहुत सभी का बहुत ज़्यादा दुआएं थी, तो उनकी दुआएं काम आई आज। নীৰজ চোপ্ৰাৰ স্বৰ্ণ জয়ৰ পিছতে জম্মু কাশ্মীৰৰ CRPF জোৱানৰ আনন্দ উল্লাস। জম্মু কাশ্মীৰৰ CRPF জোৱানৰ আনন্দ উল্লাস আৰু যেহেতু কৰ্মৰত আছিল তাত নীৰজ চোপ্ৰা, গতিকে তাতো দেখিবলৈ পোৱা গৈছে সকলোৱে এনেধৰণে উৎফুল্লিত হৈ পৰিছে, আনন্দিত হৈ পৰিছে, আনন্দ প্ৰকাশ কৰিছে। আমি দেখুৱাই গৈছোঁ এনেধৰণে এতিয়া সমগ্ৰ দেশবাসী আনন্দিত হৈ পৰিছে। স্পীডাৰ হিচাপে কৰ্মৰত নীৰজ চোপ্ৰা আৰু নীৰজ চোপ্ৰাই অলিম্পিকত স্বৰ্ণ জয়েৰে যি সন্মান কঢ়িয়াই আনিলে তাকে লৈ সমগ্ৰ দেশবাসী এনেধৰণে এতিয়া গৌৰৱান্বিত। আৰু এনেধৰণে এতিয়া সমগ্ৰ দেশত দেখিবলৈ পোৱা গৈছে এটা উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। অন্য খবৰৰ মাজলৈ আহিছোঁ। ডিব্ৰুগড়ত বন্ধ কৰা মহিলাৰ ঘৰত টকাৰ উজান উঠিছে। এগৰাকী বন্ধ কৰা মহিলাৰ ঘৰৰ পৰা জব্দ হৈছে 16 লাখকৈ টকা। প্ৰেমানন্দ দাস নামৰ চিকিৎসকৰ ঘৰৰ পৰা চুৰি কৰিছিলে টকাখিনি। চুৰি কৰি টকাখিনি মহিলাগৰাকীয়ে নিজৰ ভাড়া ঘৰত লুকুৱাই ৰাখিছিল। চিকিৎসকৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই নালিয়াপুলত থকা ভাড়া ঘৰত অভিযান চলাই জব্দ কৰিছে 16 লাখ টকা। বন্ধ কৰা মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। পুনৰ কৈছোঁ, ডিব্ৰুগড়ত বন্ধ কৰা মহিলাৰ ঘৰত টকাৰ উজান উঠিছে। এগৰাকী বন্ধ কৰা মহিলাৰ ঘৰৰ পৰা জব্দ হৈছে 16 লাখ টকা। প্ৰেমানন্দ দাস নামৰ চিকিৎসকৰ ঘৰৰ পৰা চুৰি কৰিছিলে টকাখিনি। চুৰি কৰা টকাখিনি মহিলাগৰাকীয়ে ভাড়া ঘৰত লুকুৱাই ৰাখিছিল। চিকিৎসকৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই নালিয়াপুলত থকা ভাড়া ঘৰত অভিযান চলাই জব্দ কৰিছে 16 লাখ টকা। বন্ধ কৰা মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। খবৰ পাইছিলোঁ যে এটা ডক্টৰ ইয়াৰে হয়, তেওঁ নিজৰ যি ডমেষ্টিক হেল্প আছে তেখেতৰ ৰেড হাণ্ডেড ধৰিছিলে চুৰি কৰা সময়ত আৰু 8,000 টকা এইটো চুৰি কৰিছিলে। তো সেই মৰ্মে তেওঁ এটা এজাহাৰ দিলে, আমাক এটা FIR ৰেজিষ্টাৰ হৈছে আৰু যেতিয়া আমি চাৰ্চ কৰিলোঁ যি একিউজ আছে তাৰ ঘৰত, তো তেতিয়া 16,33,600 টকা তাৰ পৰা ৰিকভাৰ হ'ল। তো বাকী যিমান তদন্ত আছে সেইটো এতিয়া চলি আছে আৰু যি মেড আছিলে, মেড কৈছে যে হয় এইটোতো চুৰি টকা আছে আৰু যি আমাৰ কমপ্লেইনেণ্ট আছে, কমপ্লেইনেণ্ট ঘৰত তেওঁ 2 ঘণ্টামান কাম কৰে, বাকী বেলেগ বেলেগ স্থানত কাম কৰে। আমাৰ বেচিকলি যিমান ইনকুৱাৰী আছে এইটোতে এতিয়া চলি আছে। খবৰ আৰু আছে সময় বিৰতি। चल शुरू हो जा। My turn, कर दे सब कुछ और
on track. Strong है माथन, flexible है माथन, बड़ा समझदार নির্মাণৰ মানদণ্ড माथन. আৰু আজি যেহেতু দুগৰাকীকৈ মন্ত্ৰী উপস্থিত হৈছিল বৰাকত আলোচনাৰ বাবে কাৰণ ইফালে দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আলোচনাত মিলিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কাৰণটো হৈছে অৰ্থনৈতিক অৱৰোধৰ ফলত জুৰুলা হৈ পৰিছে চুবুৰীয়া ৰাজ্য মিজোৰাম বৰাকত ঘাইপথ বন্ধ কৰি দিয়াত মিজোৰামত এতিয়া হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে অৰ্থনৈতিক অৱৰোধৰ ফলত মিজোৰামত অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে নাটনি হৈছে কোভিড ভেকচিন ঔষধৰ লগতে অক্সিজেন যাৰ ফলত যেহেতু ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে এই অৱৰোধ উঠাই ল'বলৈ কৈছিল কিন্তু উঠাই লোৱা যেহেতু নাছিল আৰু শেহতীয়াকৈ দুগৰাকীকৈ মন্ত্ৰী তাত উপস্থিত হোৱাৰ পিছত এই অৱৰোধ উঠাই লোৱা বুলি জানিব পৰা গৈছে আবেগিক হৈ আছে এই কথাটোৱে আপুনি উপলব্ধি কৰিব লাগে ইমান আবেগিক হৈ থকাৰ সত্ত্বেও মুখ্যমন্ত্ৰী আহ্বান মানি আমাৰ অনুনয় বিনয় মানি ৰাইজে যে এগ্ৰি কৰিছে যে আমি যাব দিম তাৰ বাবে মই ৰাইজক ধন্যবাদ জনাইছো যে এটা মেচিউৰ্ড মানে ডিচিজন তেখেতসকলে ল'লে এটা খুব মানে ভদ্ৰ মানুহৰ ডিচিজন তেখেতসকলে ল'লে এটা মেচিউৰ্ড মানুহৰ ডিচিজন ল'লে আৰু এই ডিচিজনত মিজোৰাম চৰকাৰে সঁহাৰি জনাব বুলি মই ভাবোঁ আৰু যিটো তদন্তৰ কথা স্থানীয় ৰাইজে বিচাৰিছে এই তদন্ত কৰি দোষী শাস্তি দিব বুলিও মোৰ বিশ্বাস আছে উত্তৰাখণ্ডত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে হঠাৎ খহি পৰিল অট্টালিকাৰ এটা অংশ হোটেলৰ এটা অংশ খহি পৰাত আতংকিত হ'ল অঞ্চলবাসী জোচি মঠৰ জৰকুলাত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে সৌভাগ্যক্ৰমে হতাহত হোৱা নাই কোনো লোক পুৱাই প্ৰশাসনে খালী কৰিছিল হোটেলখন আমি দৃশ্য দেখুৱাইছো এই মুহূৰ্তত উত্তৰাখণ্ডত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে এটা অট্টালিকা খহি পৰিছে আমি এই দৃশ্য দেখুৱাইছো এটা অট্টালিকা কেনেধৰণে খহি পৰিছে হোটেলৰ এটা অংশ খহি পৰাত অঞ্চলবাসী আতংকিত হৈ পৰিছে অৰ্থাৎ এখন হোটেল আছিল আৰু এই হোটেলখনৰ এটা অংশ খহি পৰিছে জোচি মঠৰ জৰকুলাত এই ঘটনা সংঘটিত হৈছে সৌভাগ্যক্ৰমে কোনো লোক হতাহত হোৱা নাই কাৰণ পুৱাই প্ৰশাসনে হোটেলখন খালী কৰিছিল উত্তৰাখণ্ডৰ দৃশ্য জোচি মঠৰ দৃশ্য এখন হোটেল এটা অংশ কেনেধৰণে খহি পৰিছে যাৰ ফলত তাত যথেষ্ট আতংকময় এক পৰিৱেশৰ সৃষ্টি হৈছে বিশেষকৈ স্থানীয় ৰাইজ যথেষ্ট আতংকিত হৈ পৰিছে ভূমিস্খলনৰ ঘটনা সৌভাগ্যক্ৰমে কোনো লোক হতাহত হোৱা নাই সৰুপেটাৰ গেৰুৱাপাৰাস্থিত জলসিঞ্চন বিভাগৰ কাৰ্যালয়ত প্ৰতিবাদী কাৰ্যসূচী জলসিঞ্চন বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা কাৰ্যালয় স্থানান্তৰিত কৰাৰ বিৰোধিতাৰে প্ৰতিবাদ স্থানীয় ৰাইজৰ উল্লেখযোগ্য যে গেৰুৱাপাৰাত থকা জলসিঞ্চন বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়তো ইতিমধ্যে ভৱানীপুৰ সমষ্টিৰ বাহিৰলৈ স্থানান্তৰিত কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় ৰাইজে অসম চৰকাৰ তথা ভাৰতবৰ্ষৰ চৰকাৰে ৰাইজৰ কাৰণে বহু কিবাখিনি কৰা বুলি ফিতাহি মাৰি আছে আৰু এনে এক অৱস্থাত আজি ভৱানীপুৰ সমষ্টিবাসী ৰাইজে ইয়াত সংমণ্ডলৰ সন্মুখত আহি অৱস্থানত বহিব লগা হৈছে কাৰণটো হৈছে এটাই যে এই সংমণ্ডলটো ইয়াৰ পৰা উঠাই নিব আমি ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদীৰ ভৱানীপুৰ আঞ্চলিক কমিটিয়ে এই কথাত একমত নহয় আৰু একমত যেহেতু নহয় আজি ৰাইজৰ লগতে আমি প্ৰতিবাদত বহিছোঁ অত্যন্ত দুখত আমি এতিয়া ধৰ্মঘট কৰাৰ অৱস্থা হৈছে অসমৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ সমষ্টিত এনেকুৱা এটা যেন বিপৰ্যয় পৰিৱেশ আহিব বুলি আমি কেতিয়াও ভবা নাছিলোঁ আপোনালোকে এতিয়া চাওক ভৱানীপুৰ সমষ্টিত আমি এনেকুৱা 126টা সমষ্টিৰ ভিতৰত আমি পিছপৰা বুলি ক'লে নহ'ব গতিকে এই অফিচটো আনতেও আমি কাৰ্যকৰী কৰিব লাগে শ্বহীদ অসমৰ মৰতে আমাৰ অসমৰ প্ৰথম শ্বহীদ ভৱানীপুৰৰ জন্ম হেৰি মৃত্যু হৈছিল গতিকে আজি এই পৰিৱেশত আমি অত্যন্ত ভৱানীপুৰ সমষ্টিৰ ৰাইজ বিৰাট দুখিত ব্ৰেকিং নিউজ গোৱালপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে এল্টো আৰু বাইকৰ সংঘৰ্ষত নিহত হৈছে দুজনকৈ লোক দুৰ্ঘটনাত থিতাতে নিহত হৈছে দুই বাইক আৰোহী নিহত আলাউদ্দিন আহমেদ আৰু সানিদুল ইছলাম নিহত দুয়োৰে ঘৰ গোৱালপাৰাৰ কাৰিপাৰাত দুৰ্ঘটনাত আহত তিনিজনক হাস্পাতালত ভৰ্তি কৰোৱা হৈছে আহত তিনিজনৰ ঘৰ হৈছে মেঘালয় ডাব্লিউৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু পুনৰ কৈছো এল্টো আৰু বাইকৰ খুন্দাত দুজনকৈ যুৱকৰ মৃত্যু হৈছে গোৱালপাৰাত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে আহত হৈছে কেইবাজনো আৰু থিতাতে নিহত হোৱা দুই বাইক আৰোহী হৈছে আলাউদ্দিন আহমেদ আৰু সানিদুল ইছলাম
শ্বিলঙত 9 বাজি আমি এক্সাম লিখি কিনে কমপ্লিট কৰি শ্বিলঙৰ পৰা আকৌ ঘৰলৈ যাই আছোঁ তাৰপিছত ইয়াত ৰাজাপাৰা ভাত খালোঁ পিছত দুধনাথ আহি পেট্ৰল ভৰালোঁ ভৰাৰ পিছত আহোঁতে হঠাৎ কৰি বাইকটো ৰাস্তাত মাজত আহি গৈছে ব্ৰেক মাৰিছিলোঁ তাৰ উঠি হোৱা নাই আজি কণ্ট্ৰল পোৱা নাই লাগি গৈছে মানে বাইকটো হঠাৎ কৰি দুইজন আহিছে ৰাস্তাৰ মাজত হাইৱেৰ মাজত হঠাৎ কৰি আহি গৈছে তো ব্ৰেকটো লগাইছিল কিন্তু গাড়ী আমাৰ স্লিপ কৰি কিনে লাগি গৈছে নুমলীগড়ত গজৰাজে মহতিয়াই খালত পেলালে 407 বালি কঢ়িওৱা ট্ৰাক নুমলীগড় চফেলা তিনিআলিত সংঘটিত হৈছে এই ঘটনা অৱশ্যে হাতীৰ আক্ৰমণৰ পৰা কথমপি ৰক্ষা পৰে ট্ৰাকৰ চালক আৰু হেণ্ডিমেন উল্লেখযোগ্য যে বনাঞ্চল ধ্বংসৰ ফলত খাদ্যৰ সন্ধানত নুমলীগড়ৰ বহু অঞ্চলত দীৰ্ঘদিন ধৰি জনাঞ্চলত প্ৰৱেশ কৰি বন্যহস্তীয়ে চলাই আহিছে উপদ্ৰৱ কিন্তু ইমানৰ পিছতো স্থানীয় বন বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ যাৰ পৰিপ্ৰেক্ষিতত নুমলীগড় চফেলা তিনিআলিত সংঘটিত হৈছে এই ঘটনাটো নিউজ 18ত এক্সক্লুসিভ আমি দৃশ্য দেখুৱাইছো এয়া নুমলীগড় চফেলা তিনিআলিত এই ঘটনা সংঘটিত হৈছে গজৰাজে মহতিয়াই খালত পেলালে বালি কঢ়িওৱা ট্ৰাক আক্ৰমণত হাতীৰ আক্ৰমণত কথমপি প্ৰাণ ৰক্ষা পৰিছে চালক হেণ্ডিমেনৰ দীৰ্ঘদিন ধৰি অঞ্চলটোত হাতী মানুহৰ সংঘাত চলি আহিছে বনাঞ্চল ধ্বংসৰ ফলত নিতো এনেধৰণে হাতী ওলাইছে জাকে জাকে হাতী ওলাইছে আৰু তাৰ মাজতে এই ঘটনাটো সংঘটিত হৈছে ইয়াৰি সৈতে বাতৰিৰ পৰা বিদায় লৈছো নমস্কাৰ पावर स्वैग चल शुरू हो जा माय टन कर दे सब कुछ ऑन ट्रैक स्ट्रांग है माय टन फ्लेक्सिबल माय टन बड़ा समझदार নির্মাণর মানদণ্ড माय टन